ৰন্ধন গেছৰ মূল্য বৃদ্ধিত দেশব্যাপী হাহাকাৰ। কৃষক মুক্তিৰ মতে এয়া আৰম্ভণিহে। আপে ক'লে চৰকাৰ শোষণৰ বাবে নহয়, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে চিন্তাত পেলাইছে সাধাৰণ ব্যৱসায়ীক। নমস্কাৰ, প্ৰাইম এনিৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল প্ৰাইম এনি। চবৰ পৰা লুটিহে আছে। এই কৈছে নহয়, এটা গান দিছে নহয়, চামুচেৰে দি বেলচা দি নিয়া, এইটোৱে হয় আৰু এইটো একদম ডাইৰেক্ট এতিয়া বেলচা মাৰি লৈ প্ৰাইম এনিৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। বিশেষকৈ পহিলা মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পালে বাণিজ্যিক ৰন্ধন গেছৰ মূল্য। 19 কেজি ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য একেবাৰতে 993 টকালৈ বৃদ্ধি পোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য একেবাৰতে 993 টকালৈ বৃদ্ধি পোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। দিনটোত ব্যৱসায়িক চিলিণ্ডাৰ অৰ্থাৎ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম একেটা দিনতে একেবাৰতে বৃদ্ধি হৈছে 993 টকা, 993 ৰুপিজ। অৰ্থাৎ যোৱাকালি দিনটোলৈকে ব্যৱসায়িক চিলিণ্ডাৰ এটাৰ মূল্য আছিল 2322 টকা আৰু আজিৰ দিনটোত একেকোবে 993 টকা বৃদ্ধি হৈ গেছ চিলিণ্ডাৰৰ মূল্য হ'ল 3315 টকা। অৰ্থাৎ অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে বিজেপিৰ যিটো আচল চৰিত্ৰ, মানুহৰ ডিঙি চুচি শোষণ কৰা যিটো নীতি, চাৰিওফালে উন্নয়নৰ কথা কৈ ধাৰত ডুব যোৱা মন্দাৱস্থা, ইকনমিক কণ্ডিশ্যন একেবাৰে ভাঙি চুৰমাৰ হৈ যোৱা দেশত এইগৰাকী ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ দিনত এতিয়া ইলেকশ্যনৰ আগত বালিত মূৰ গুজি আছিল আৰু ইলেকশ্যন পাৰ হৈ যোৱাৰ লগে লগে সেই আচল চৰিত্ৰ এতিয়া উন্মোচিত হ'ল। এইটো কেৱল আৰম্ভণি। ইয়াৰ পিছত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য কিমান পৰ্যায়ত বৃদ্ধি পাব আপোনালোকে অপেক্ষা কৰক। পেট্ৰল ডিজেলৰ মূল্য কিমান আপোনালোকে অপেক্ষা কৰক, কি পৰ্যায়ত বৃদ্ধি হ'ব। এইটোৱে হৈছে বিজেপিৰ আচল চৰিত্ৰ। মানুহক প্ৰলোভন দি ঠগাৰ যদি একমাত্ৰ পাৰ্টিটো হৈছে এইটো বিজেপি, আৰু মানুহক ইলেকশ্যনৰ আগত লোজেন দি ঠগে যে মানুহক, এই যে আঁচনিৰ নামত মানুহক যে নচুৱাইছিল, এতিয়া অসমৰ লগতে দেশৰ জনসাধাৰণে চকুৰে সৰিয়হ ফুল দেখি কান্দিবৰ কাৰণে প্ৰস্তুত হওক। আজি আৰম্ভণি হৈছে একেকোবে কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম 993 টকা বৃদ্ধি হৈ 3315 টকা হৈছে। ইয়াত যে কেৱল ক্ষুদ্ৰ ব্যৱসায়ীসকলেহে ইয়াৰ সমস্যাৰ সন্মুখীন হ'ব, লোকচানৰ সন্মুখীন হ'ব, এনেকুৱা নহয়। ধৰি লওক, এখন ফাষ্ট ফুডৰ দোকান দিয়া এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী, তেখেতে এটা চিলিণ্ডাৰ আজিৰ পৰা আগলৈকে 2200 বা 2300 টকাত কিনি আছিল। এতিয়া 993 টকা বৃদ্ধিৰ পাছত 3300 টকাত যেতিয়া কিনিব লগা হ'ল, তেতিয়া সেই অনুপাতে নিশ্চিতভাৱে এগৰাকী ব্যৱসায়ীটো মুনাফা অৰ্জনৰ কাৰণে ব্যৱসায় কৰে। তেখেতে সেই বৃদ্ধি অনুপাতে এতিয়া এক প্লেট ঘুগুনি যদি 10 টকাত বিক্ৰী কৰিছিল, তেখেতে নিশ্চিতভাৱে 20 টকা বা 25 টকা কৰিবলৈ বাধ্য হৈ পৰিব। গতিকে তাৰ পৰা সাধাৰণ ৰাইজ এতিয়া পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হ'ব। আৰু আমি সাধাৰণ ৰাইজে সেই দোকানীজনৰ লগত বা ব্যৱসায়ীজনৰ লগত তৰ্ক কৰিম, কিন্তু আচলতে কোনে বহাইছে? আমি ভোট দি কাক দেশখনৰ বা ৰাজ্যখনৰ অভিভাৱক পাতিছো? কাৰ হাতত আছে এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ চাবিকাঠি? কোনে নিয়ন্ত্ৰণ কৰে গেছ চিলিণ্ডাৰৰ মূল্য? কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, প্ৰধানমন্ত্ৰী। এইবিলাকক আমি প্ৰশ্ন নকৰোঁ। আমি প্ৰশ্ন কৰিম, কাজিয়া লাগিম এতিয়া এই সৰু সৰু ব্যৱসায়ীবিলাকৰ লগত। গতিকে আমি ৰাইজো সজাগ হ'বৰ সময় হ'ল যে নিৰ্বাচনৰ আগত বালিত মূৰ গুজি এতিয়া কেনেকৈ ডিঙি চুচাৰ তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। এতিয়া আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সততে দেখোঁ যে তেখেতে মন কী বাত কৰে, আৰু মন কী বাত কৰি তেখেতে বাধ্য কৰায় বুথৰ মানুহক, তেওঁলোকৰ কাৰ্যকৰ্তাসকলক শুনিবৰ কাৰণে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, সুধিব বিচাৰিছোঁ, ইয়াৰ এই যে কাৰ স্বাৰ্থত,
কি ৰেচিঅ'ত, কি অনুপাতত একেদিনাখনে যে 993 টকা বৃদ্ধি কৰিছে, ইয়াৰ ভিতৰৰ অন্দৰ কি বাতটো এবাৰ কৰক। মন কি বাত কৰিলে নহব। ইয়াৰ ভিতৰৰ কাৰ স্বাৰ্থত কি অনুপাতত বঢ়াইছে তাৰ অন্দৰ কি বাত এবাৰ কৰক, আৰু মন কি বাত বাধ্য কৰি বুথত নহয়, সেই অন্দৰ কি বাত কৰাৰ যদি দম আছে, কাৰ স্বাৰ্থত কি অনুপাতত বঢ়াইছে, তেতিয়াহ'লে আমি মাইক লগাই গোটেই শুনোৱা ব্যৱস্থা কৰিম অসমত। আমি মাইকিং কৰাম, মাইক লগাই আপোনাৰ সেই অন্দৰ কি বাত শুনোৱাম। যদি দম আছে, কাৰ স্বাৰ্থত কি ৰেচিঅ'ত বঢ়াইছে কওক। এনেকৈ মানুহক লুণ্ঠন নহয়। ইয়াৰ আগতে কি কৈছিল, অব কি বাৰ মোদী চৰকাৰ, অব কি বাৰ 400 পাৰ। এইবাৰ অব কি বাৰ বিজেপি কা মাৰ, কাৰণ একেকোবে 993 টকা কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। নিজৰ প্ৰতিক্ৰিয়াত তেওঁ কয়, যোৱাকালিলৈকে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল 2322 টকা আৰু আজি মূল্য হৈছে 3315 টকা। অৰ্থাৎ অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে বিজেপিৰ আচল চৰিত্ৰটো ওলাই পৰিল, শোষণ কৰাৰ নীতিটো স্পষ্ট হৈ পৰিল। এইগৰাকী ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ দিনত দেশৰ অৰ্থনীতি ভাঙি চুৰমাৰ হৈ গ'ল। নিৰ্বাচনৰ আগত বালিত মূৰ গুজি আছিল আৰু নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে এতিয়া প্ৰকৃত চৰিত্ৰ উন্মোচিত হৈ পৰিল। এইটো আৰম্ভণিহে। ইয়াৰ পাছত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য কিমান বৃদ্ধি পাব তালৈ অপেক্ষা কৰক। শইকীয়াই লগতে কয়, পেট্ৰল ডিজেলৰ মূল্য কি পৰ্যায়ত বৃদ্ধি পাব অপেক্ষা কৰক। প্ৰলোভন দি ঠগাৰ একমাত্ৰ দলটোৱেই হৈছে বিজেপি। নিৰ্বাচনৰ আগতে আঁচনি দি মানুহক নচুৱাইছিল। এতিয়া অসমৰ লগতে দেশৰ জনগণে চকুৰে সৰিয়হ ফুল দেখি কান্দিবলৈ সাজু হওক। আজি তাৰ আৰম্ভণিহে হৈছে। একেবাৰতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 993 টকা বৃদ্ধি পালে। ইয়াৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকল যে ক্ষতিগ্ৰস্ত হ'ব তেনে নহয়, মূল্য বৃদ্ধিৰ ফলত সাধাৰণ জনতা ক্ষতিগ্ৰস্ত হ'ব। তেওঁ কয়, কোনে এই মূল্য বৃদ্ধি কৰিলে, যাক আমি ভোট দি শাসনত বহালো। গেছৰ বাবে আন সামগ্ৰীৰ মূল্য বৃদ্ধি হ'লে আমি তৰ্ক কৰিম সাধাৰণ সৰু সৰু ব্যৱসায়ীৰ লগত। আচলতে প্ৰশ্ন নকৰো মূল্য বৃদ্ধি কৰাসকলক। গতিকে আমি ৰাইজ সজাগ সচেতন খবৰ। শেষত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, প্ৰধানমন্ত্ৰীয়ে মন কি বাত কৰে আৰু নিজৰ বুথৰ মানুহক শুনিবলৈ বাধ্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি সুধিব বিচাৰিছো যে কাৰ স্বাৰ্থত কি ভিত্তিত একেদিনেই চিলিণ্ডাৰৰ মূল্য 993 টকা বৃদ্ধি কৰিলে। ইয়াৰ ভিতৰৰ কথাটো এবাৰ প্ৰধানমন্ত্ৰীয়ে কওক। কেৱল মন কি বাত কৰিলেই নহ'ব, ভিতৰৰ কথাও কওক, দম থাকিলে কওক। এনেদৰে মানুহক লুণ্ঠন নচলাব। কেন্দ্ৰীয় চৰকাৰে শুক্ৰবাৰে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 993 টকাকৈ মূল্য বৃদ্ধি কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে। এই সন্দৰ্ভত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে কয়, ৰাইজে চৰকাৰ পাতে জনকল্যাণৰ বাবে, জনতাক শোষণৰ বাবে নহয়। কেন্দ্ৰীয় চৰকাৰে আজি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম একেদিনাই 993 টকালৈ বৃদ্ধি কৰাটো ভাৰতৰ ইতিহাসত প্ৰথম। যেনেকৈ ডলাৰৰ বিপৰীতে টকাৰ মূল্যই সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিছে, তেনেকৈ বিজেপি চৰকাৰৰ দিনত অস্বাভাৱিক মূল্য বৃদ্ধিয়ে অভিলেখ গঢ়িছে। তেওঁ পুনৰ কয়, চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তই কেৱল হোটেল ৰেষ্টুৰেণ্টৰ খাদ্যৰ দামেই নবঢ়ায়, বৰং বজাৰত এক বিশৃংখল মূল্য বৃদ্ধিৰ সৃষ্টি কৰি সাধাৰণ জনতাৰ কঁকাল ভাঙি দিব। আম আদমি পাৰ্টীয়ে দেশৰ সাধাৰণ খাটি খোৱা জনতাৰ কথা চিন্তা কৰি চৰকাৰক এই জনবিৰোধী স্থিতি শীঘ্ৰে সলনি কৰিবলৈ দাবী জনাইছো। এইখিনিতে মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছো। আপুনি জানেই যে আজিকালি সত্যনিষ্ঠ সাংবাদিকতা কৰাটো কিমান কঠিন, কিন্তু তেনেস্থলতো যদি কোনোবাই আপোনাক সঠিক খবৰ যোগান ধৰি আছে, আপোনাৰ ইছ্যুৰ কথা কৈছে, তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত। যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে, তেন্তে আমাৰ এই প্ৰাইম এনি চেনেলটো সমৰ্থন কৰক। ভিডিঅ'টো ভাল পালে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনাৰ সহযোগিতাই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, প্ৰাইম এনি।